আমি প্ৰথমতে যেটো আশা কৰিছিলো সেই আশা এতিয়া আমাৰ বাহি বাহি গৈ আছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 5 লাখ চাকমা হাজং শৰণাৰ্থীক অসমত গোপনে সংস্থাপন দিবৰ কাৰণে অৰুণাচলৰ লগত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হেঁচাত যেটো চুক্তি কৰিছে এই কথা কেতিয়াও অসমৰ মানুহে মানি নলয় আৰু কাখনৰ বিৰুদ্ধে আমি কৈ আছিলো এতিয়া কিৰণ ৰিজিজু ডাঙৰীয়াৰ বক্তব্যৰ পাছত অসমৰ মানুহে গম পালে যে কাখন অসমৰ কাৰণে কিমান ডাঙৰ অভিশাপ যিখন কাৰ কাৰণে অৰুণাচল 5 লাখ শৰণাৰ্থী এৰিব লাগিব সেই কাখনৰ কাৰণে আজি অসমৰ মুখ্যমন্ত্ৰীয়ে 5 লাখ মানুহ নতুনকৈ সংস্থাপন দিবলৈ ওলাইছে যিখন অসমত 37 লাখ নিবনুৱা আছে যিখন অসমত এতিয়াও লাখ লাখ খিলঞ্জীয়া পৰিয়াল অসমৰ দুখীয়া নিচলা খেতিয়ক মানুহ ভূমিহীন হৈ আছে তাত আজি যিটো ৰাজনৈতিক ষড়যন্ত্ৰ চলি আছে ইয়াৰ বিৰুদ্ধে ৰাইজ এতিয়া একত্ৰিত হ'ব যেটো আপোনাৰ কাৰ কথা যেটো ক'লে বা ৰাভা হাজং যেটো চাকমা আৰু হাজঙৰ যেটো কথা সেই প্ৰসংগটোত কিৰণ ৰিজিজুৱে প্ৰথমতে যি ভাষণ দিছিলে তাৰ পিছত তেওঁ ক'লে যে এটো গোকাত মিছা কথা অসমৰ মুখ্যমন্ত্ৰীক বদনাম কৰিবলৈ এই কথাটো বিৰোধীয়ে প্ৰচাৰ কৰিছে তেওঁলোকে হয়তো কংগ্ৰেছৰ নামটো কোৱা নাই এই ক্ষেত্ৰত আপুনি কি ক'ব গোপন কথা স্বতঃস্ফূৰ্তভাৱে মুখেদি ওলাই অহাৰ পাছত এতিয়া অসমৰ ৰাইজৰ যেটো ক্ৰোধ সেই ক্ৰোধ নিয়ন্ত্ৰণৰ কাৰণে এতিয়া তেওঁলোকে মিছা আশ্ৰয় লৈছে কেলে তেওঁতো সম্বোধনা লৈছে কিৰণ ৰিজিজু ডাঙৰীয়াক অৰুণাচলৰ প্ৰায়বিলাক ছাত্ৰ সংগঠন আৰু জাতীয় সংগঠনৰ পৰা তেওঁ সম্বোধনা গ্ৰহণ কৰিছে 5 লাখ চাকমা শৰণাৰ্থীক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত সংস্থাপন কৰিব বুলি কৈ আৰু আজি এতিয়া ইলেকশ্যন চলি থকাৰ কাৰণে কথাটো ওলাই গ'ল ইতিমধ্যে অসমৰ মানুহে বুজি পাই গ'ল কাৰণ এইগৰাকীয়ে সেইগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিজনে অলপ দিনৰ আগতে কৈছিলে যে 71ৰ পাছত হয় এজন বিদেশী বুজা অসমে নলয় আজি তেওঁ কাখন সমৰ্থন কৰি বহি আছে কিন্তু কাৰ যেটো ইছ্যুটো কিন্তু পৰৱৰ্তী সময়ত নাথাকিলে আৰু আপোনালোকৰ যেটো কংগ্ৰেছ দল বিৰোধী কিন্তু নিৰ্বাচনৰ সময়ত কাৰ মুদ্দাটো বেছিকৈ উঠাব পৰা নাই কা ইছ্যু ইভিএমত চলি আছে কা ইছ্যু কাৰণে উজনীয়া সময়ত বিজেপি অৱস্থা অতি দুৰ্দশাগ্ৰস্ত হৈছে কাৰ কাৰণে ফণীভূষণ চৌধুৰী ডাঙৰীয়া কাৰ আন্দোলন এতিয়া ইভিএমত হ'ব 7 মে তাৰিখে অসম আন্দোলনৰ নেতৃত্ব দিয়া যিজনে আহৈয়া ওলায়া খেদৈ খেদ বিদেশী খেদ বুলি ক'লে সেই অসম গণ পৰিষদৰ নেতা ফণীভূষণ চৌধুৰী ডাঙৰীয়াই কাৰ বিৰুদ্ধাচৰণ কৰি মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে তাৰপিছত কাক সমৰ্থন কৰি মন্ত্ৰী ঘূৰাই ল'লে এতিয়া কাৰ জাপি দিয়া বিজেপিৰ লগত মিলি ইলেকশ্যন খেলিছে কাৰ আন্দোলন বেলেগত হ'ব নালাগে 7 মে তাৰিখে বৰপেটা লোকসভা সমষ্টিৰ ইভিএমৰ প্ৰত্যেকটো হাতৰ চিনৰ বুটামত মানে ভোট টিপি পেলাই কাৰ বিৰুদ্ধাচৰণ কৰিব যেহেতু ইভিএমৰ কথা ওলালে যদি কংগ্ৰেছ কেনেবাকে হাৰি যায় তেতিয়া আকৌ ইভিএমৰ প্ৰসংগটো আনিব নেকি আপোনালোকে এইবাৰ যদি আৰু কেনেবাকে নাহে এইবাৰ যদি কেনেবাকে নাহে আপোনাক মই কৈ দিলোঁ পুৰা সাউথ ইণ্ডিয়া বিজেপি চাফ নৰ্থ ইণ্ডিয়াত বিজেপি হাফ অসমততো কি হ'ব আপুনি চাই থাকক আৰু আপুনি ক'ব নেকি যে গৌৰৱ গগৈ 100% জিকিব মইতো মুখ্যমন্ত্ৰীক কৈ আছোঁ তেওঁ কৈছিলে 5-0 হ'ব আপাৰ আছামত মইতো মুখ্যমন্ত্ৰীক কৈছোঁ যে আপোনাৰ যদি দম আছে আপুনি কওক যে গৌৰৱ গগৈ জিকিলে মই পদত্যাগ কৰিম বুলি মুখ্যমন্ত্ৰীয়ে মোৰ চেলেঞ্জটো গ্ৰহণ কৰিব নোৱাৰাটোৱেই হৈছে প্ৰমাণ যে গৌৰৱ গগৈ ডাঙৰীয়া জিকি গ'ল আৰু আপোনাৰ বৰপেটাৰ কি হ'ব ভোট বিভাজন যেহেতু আপোনাৰ CPM-এ কৈছে যে আমি কংগ্ৰেছক বহুত অনুৰোধ কৰিছিলোঁ তেওঁলোকে কিন্তু উঠাই নল'লে আৰু ইয়াৰ ফলত কিন্তু অগপহে লাভৱান হ'ব এইটো স্বয়ং CPM দলৰ কথা অগপক লাভৱান কৰিবলৈ CPM-এ কিয় খেলিব লাগে আমিতো কোৱা নাই আমি নিশ্চিত এই যুঁজ দিব্যায়ন আৰু ফণীভূষণ চৌধুৰীৰ মাজৰ যুঁজ নহয় অসমীয়া জাতিৰ স্বাভিমান আত্মসন্মান আৰু খগেশ তালুকদাৰ তেজক যি অৱমূল্যাংকন কৰিছে ফণীভূষণ চৌধুৰীয়ে তাৰ বিৰুদ্ধে বৰপেটাবাসী ৰাইজে সিদ্ধান্ত লয় CPM-ৰ কোনো গণভিত্তি নাই তেনেস্থলত আপোনালোকে তেওঁলোকক কিয় আমন্ত্ৰণ জনাইছিলে যদি CPM-ৰ মানে গণভিত্তি নাই গণভিত্তি আছে নে নাই ক'তো কোৱা নাই আমি CPM দলৰ যিগৰাকী মাননীয় বিধায়ক বৰ্তমান তেখেতক আমি বিধায়ক থকাটো আগতেও বিচাৰিছোঁ আমি সহায় কৰি বিধায়ক বনাইছোঁ আৰু যদি চব ঠিকে থাকে আমি আকৌ বিধায়ক বনাম নিৰ্বাচনত আটাইতকৈ বেছি সমালোচিত হোৱা বিৰোধীজন হৈছে ভূপেন বৰা ইয়াৰ ক্ষেত্ৰত আপুনি ভাবেনে আপোনাৰ প্ৰচাৰ বাঢ়িছেনে আপুনি কিবা স্তিমিত হৈছে লোকচান অসমৰ হৈছে কেলৈ অসমৰ যিবিলাক মৌলিক সমস্যা মূল্য বৃদ্ধি নিবনুৱা সমস্যা বানপানী গৰাখহনীয়া অসম চুক্তিৰ 6 নং দফা শ্ৰমিকৰ মজুৰি বৃদ্ধি কৃষকৰ মজুৰি বৃদ্ধি এই কথাবিলাকৰ পৰা ফালৰি কাটি মানুহৰ মনটো ঘূৰাবৰ কাৰণে গোটেই বিৰোধীয়ে মোক টাৰ্গেট কৰি লৈছে শাসকীয় দলটোৱে মোক টাৰ্গেট কৰি লোৱা কথাটো যে ইছ্যু ডাইভাৰ্ট কাৰণ মই মানুহৰ কথাবিলাক কৈ আছোঁ মই অংগনাবাদীৰ কথা কওঁ আশা কৰ্মীৰ কথা কওঁ ৰান্ধনীৰ কথা কওঁ টেটৰ টিচাৰ কম্পিউটাৰ টিচাৰ ভেঞ্চাৰ স্কুলৰ টিচাৰ টিউটৰৰ কথা কওঁ কৃষকৰ শ্ৰমিকৰ কথা কওঁ তেওঁলোকে মোৰ কথা কয় যাতে ইছ্যুবিলাক তল পৰে